খবৰ দিম এইটো ভিডিঅ' বনাই তুমি গুদাম চুদামৰ ভিডিঅ' জানাচোন ইতিমধ্যে মোৰ কলিগ বিনাম কৃষ্ণই সকলোখিনি কথা কৈছেই একচুৱেলি আমি আৰু অলপ ফাৰ্ডাৰ এনকুৱাৰী কৰিব লাগিব আমি এজেণ্টখিনিৰ পৰা বহুতখিনি ষ্টেটমেণ্টকে আদি কৰি বহুতখিনি কাম এতিয়াও বাকী আছে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আমি যিটো এনকুৱাৰী কৰিলোঁ তাত আমি প্ৰায় ইতিমধ্যে ক'লেই প্ৰায় 370 কুইণ্টেল মান চাউল আমি মানে ষ্টকৰ মতে যিখিনি পাব লাগে তাতকৈ আমি অত্যাধিক পাইছোঁ এতিয়া গোটেই ডিটেইল বস্তুটো ওলাই আহিব আৰু অলপ আমাৰ এনকুৱাৰী বাকী আছে আমি এতিয়াও এজেণ্ট লেভেলত যোৱা নাই এজেণ্ট লেভেলত এনকুৱাৰীখিনি কৰি লওঁ কৰি লোৱাৰ পিছত আমি আপোনালোকক ডিটেইল হেৰিটো দিব পৰা যাব এতিয়া সেইটো আমি মই কৈছোঁৱে যে আমি দোকানীসকলৰ যেতিয়া এটা ষ্টেটমেণ্ট ল'ম তেতিয়া সকলোখিনি কথা ওলাব আৰু বিশেষকৈ মানে কি আমি দুইজনেই সম্পূৰ্ণভাৱে ইয়াত নতুন আমি ইয়াত জইন কৰা প্ৰায় 1.5 মাহ 2 মাহমান হৈছেহে আমি সেইটো কাৰণে এটা হেৰিয়ৰ ভিত্তিতহে আমি তাত গৈছিলোঁ একচুৱেলি আৰু গৈ আমি এইখিনি বস্তু মানে ভায়লেশ্যন কৰা তেওঁলোকে দেখা পালোঁ আৰু সেইটো কাৰণে আমি মানে তাত এখন খুচুৰা বিক্ৰী কেন্দ্ৰও আছে দুইখনে আমি সমবায়ৰ লগতে দুইখনকে আমি চিজ কৰিছোঁ নাই তদন্ত কমিটি বুলি একো গঠন হোৱা নাই আমি নিজে এটা গ্ৰুপ বনাই তদন্ত কৰিব গৈছিলোঁ আমি 3জন গৈছিলোঁ বিনাম কৃষ্ণ মোৰ নাম উত্তম নাজিৰ এজন কিশোৰ শৰ্মা বুলি আমি এতিয়া ৰিপৰ্টটো ডিটেইল এনকুৱাৰীটো কৰি আমি আমাৰ DC মহোদয়ক আমি সকলোখিনি কথা জনাম তাৰপিছত আৰু ডিচিশ্যন হ'ব আৰু এতিয়া তাত আমি সেইটোতো ক'ব নোৱাৰিম কিন্তু কথাটো হ'ল এনেকুৱা এখন সমবায়ৰ জেনেৰেলি সম্পূৰ্ণ দায়িত্ব আমাৰ ছেক্ৰেটৰীৰ ওপৰতে থাকে যদি ছেক্ৰেটৰীয়ে এজন বা দুজন মানুহ তেওঁলোকে অফিচিয়েলি নিয়োগো কৰে কিন্তু তেওঁ দায়িত্বৰ পৰা একচুৱেলি হাত সাৰি যাব নোৱাৰে সেইটো কাৰণে ছেক্ৰেটৰী আহিবই মানে বস্তুটো ছেক্ৰেটৰীজনৰ নাম আছিলে লক্ষেশ্বৰ দলে ৰঞ্জন শইকীয়া আছিলে অফিচ এছিষ্টেণ্ট অফিচ বিয়াৰ আৰু হয় যোৱাকালি আমি আমাৰ টীমে এটা এনকুৱাৰী ইনস্পেকশ্যন গৈছিলোঁ গোলাঘাট সমবায় সমিতিত তাতে কিছুমান আমি ডিছক্ৰিপেঞ্চি পালোঁ যথেষ্ট ষ্টকতকৈ এক্সেছ তেওঁলোকৰ ষ্টক মজুত আছে প্ৰায় 364 এপ্ৰক্সিমেটলি তেওঁলোকৰ ষ্টক বেছি আছে প্লাছ তেওঁলোকৰ আৰু কিছুমান আমাৰ কণ্ট্ৰল অৰ্ডাৰৰ ভায়লেশ্যন আছে যেনেকৈ তেওঁলোকৰ ষ্টক বোৰ্ড নাই ব্যাপক তেওঁলোকে খেলি মেলি কৰিছে আপোনাৰ ষ্টক ৰেজিষ্টাৰ মেইনটেনেঞ্চত চেলছ ৰেজিষ্টাৰ মেইনটেনেঞ্চত আৰু বিভিন্ন সেনেকুৱা তেওঁলোকৰ এগেইনষ্ট এলিগেশ্যন আছে কাৰণে আমি এটা চিজাৰ কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু ফাৰ্ডাৰ এনকুৱাৰী আমি কৰি ডেপুটি কমিছনাৰ ছাৰক এইটো ৰিপৰ্ট কৰিম হয় তেওঁলোকৰ ষ্টক ৰেজিষ্টাৰখন তেওঁলোকে মেইনটেইন কৰিছে বাট কমপ্লিটলি ফল্টি ইয়াতে এণ্ট্ৰিজবোৰৰ কোনো ভেলু নাই সেইবোৰ এনেই মানে আপোনাৰ আমি যেনেকৈ কওঁ এৰনাছ এণ্ট্ৰি কৰি থৈছে তাত মানে এণ্ট্ৰি কোনো আপোনাৰ হিচাপ আপুনি মিলিব নোৱাৰে মই আগৰখিনি ক'ব নোৱাৰিম এতিয়া মই যেতিয়া মোৰ পৰাই এনকুৱাৰী আমি কণ্ডাক্ট কৰিছোঁ সেইখিনিত মই এতিয়া যিখিনি ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন পাওঁ আমি সেইখিনি আমি ৰিপৰ্ট কৰিম ডিটেইল ৰিপৰ্ট কৰিম